অসম চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে এতিয়াৰে পৰা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আল আমিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে গুৱাহাটীৰ পৰা মুম্বাই নাইবা দিল্লী হৈ ছৌদি আৰবৰ পবিত্ৰ মক্কাত উমৰা হজ্জ কৰাৰ সুবিধা পাব। যিহেতু এই আল আমিনা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে বহুবাৰ বিভিন্ন উমৰা হজ যাত্ৰীসকলে এই পবিত্ৰ মক্কাত যোৱাৰ সুবিধা গ্ৰহণ কৰি আহিছে। ঠিক তেনেদৰে এইবেলিও 24 ফেব্ৰুৱাৰীত কিছু বিশেষ ব্যক্তিক লৈ উমৰাহৰ বাবে ৰাওনা হ'ব। তাৰ ভিতৰত অন্যতম উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বপ্ৰথম মহিলা অলিম্পিক পুৰস্কাৰপ্ৰাপ্ত তয়বনিশা ডাঙৰীয়ানী, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নেকিব ডাঙৰীয়াৰ লগতে প্ৰায় 45গৰাকী উমৰা হজ যাত্ৰীসকলে 24 ফেব্ৰুৱাৰীত দিনৰ 1 বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উৰা মাৰি পবিত্ৰ মক্কালৈ ৰাওনা হ'ব আৰু পুনৰ 10 মাৰ্চত পবিত্ৰ মক্কাৰ পৰা উভতি আহিব গুৱাহাটীলৈ। নামতে কেইজনমান বিশেষ ব্যক্তিক লৈ যাব বিচাৰিছে আৰু গোটেই দলটোত কিমানজন থাকিব তাৰ বিষয়ে গোটেই জানিব বিচাৰিছোঁ। আসসালামু আলাইকুম রহমতুল্লাহ বারাকাতুহু। পোনপ্ৰথমে মই অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই 7 বছৰ পবিত্ৰ মক্কা মদিনাত থকাৰ পাছত মই যেতিয়া অসমত আহিছিলোঁ আৰু আহি পেলাই যেতিয়া আমাৰ আল আমিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে মই পবিত্ৰ মক্কালৈ উমৰা হজৰ কাৰণে উমৰা হজযাত্ৰীসকল লৈ গৈছিলোঁ আৰু এই 15 মাহৰ ভিতৰত মানে যিটো সঁহাৰি পাইছোঁ অসমবাসী ৰাইজৰ, তাৰ কাৰণে মই মোৰ অন্তৰস্থলৰ পৰা অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সংবাদ গোষ্ঠীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুত মোৰ এই উমৰা হজযাত্ৰী লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে বহুত নিউজ কৰাৰ কাৰণে আৰু আপোনালোকেও গুৱাহাটীৰ পৰা বিভিন্ন চেনেলৰ পৰা অহাৰ কাৰণেও আপোনালোকে আটাই লৈ মই অন্তৰস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া 24 ফেব্ৰুৱাৰী শনিবাৰ দুপৰীয়া 1 বজাত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা 45জনী উমৰা হজযাত্ৰীৰ দল লৈ পবিত্ৰ মক্কালৈ ৰাওনা হ'ম আৰু এই দলটোত থাকিব আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বপ্ৰথম মহিলাৰ ভিতৰত অলিম্পিক খেলৰ ভিতৰত পুৰস্কাৰ পোৱা মহিলা তয়বনিশা ডাঙৰীয়ানীও আছে আৰু আমাৰ অসমৰ সকলো জনগোষ্ঠীৰ প্ৰিয় ছিংগাৰ নেকিব ডাঙৰীয়াও হাতীগড় তেখেতেও যাব, তেখেতৰ মাক লৈ। আপোনালোকে সকলোৱে দোৱা কৰিব। এনেকুৱা অসমৰ বিভিন্ন জিলাৰ পৰা উমৰা হজযাত্ৰীৰ দল আছে 45জনীয়া দলৰ ভিতৰত আৰু আপোনালোকে সকলোৱে শুনি ভাল পাব যে মই 8 বছৰ পবিত্ৰ মক্কা মদিনাত থাকিছিলোঁ। থাকি পেলাই যেতিয়া গোটেইখিনি কাম শিকি তাৰপাছত মই তাৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ আমাৰ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ পৰিয়াল লগতে হোৱাদৰমানিও মই উমৰা কৰাইছোঁ। আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী ছাৰকো মই তেখেতৰ সহধৰ্মিনীক লগত লৈ উমৰা কৰাইছিলোঁ আৰু আপোনালোকে শুনি ভাল পাব যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যুটীয়া হজ কমিটিৰ অধ্যক্ষ আলহাজ নেকিবুৰ জামান চাহাব ডাঙৰীয়াও এইবাৰ যোৱাবাৰ হজত গৈছিলে। ময়ো যিখিনি পাৰিছোঁ তেখেতক খিদমত কৰিবলৈ মৌকা পাইছিলোঁ, ভাল লাগিছিলে আৰু অসমৰ বিভিন্ন জিলাৰ পৰা মানুহে হজ কৰিবলৈ যেতিয়া গৈছিলে বা উমৰা কৰিবলৈ গৈছিলে মই পবিত্ৰ মক্কাত থকা অৱস্থাত হাজীসকলক বহুত মই খিদমত কৰিছোঁ আৰু এইবুলি আপোনালোকক ক'বলৈ মই বাধ্যতামূলক হৈছোঁ যে আমাৰ গুৱাহাটী গাড়ীগাঁৱৰ মহম্মদ কাবেদ আলী যেতিয়া হজ কৰিবলৈ গৈছিল 2018 চনত, তেখেতে তাতে মৃত্যু হোৱাৰ পাছত ঘৰৰ মানুহ যেতিয়া মোক যোগাযোগ কৰিলে তেখেতৰ জানাজাৰ ক্ষেত্ৰত মই গোটেইখিনি সহযোগ কৰি মই লগতে অকলেই মানুহ জানাজাৰ গোটেইখিনি কাম সম্পূৰ্ণ কৰি মই দাফন কৰাৰ ক্ষেত্ৰত মই সহযোগ কৰি দিছিলোঁ। এনেকুৱা অসমৰ বিভিন্ন জিলাৰ পৰা মই মানুহসকলে যেতিয়া হজ কৰিবলৈ গৈছিলে বা উমৰা কৰিবলৈ গৈছিলে মই সহযোগ কৰি দিছোঁ। কিন্তু যেতিয়া অসমৰ মানুহ যেতিয়া পবিত্ৰ মক্কাত উমৰা কৰিবলৈ যায় বিপদত পৰে তেতিয়াই মোক মোৰ লগত যোগাযোগ কৰে। সেইকাৰণে মই ট্ৰাভেলছ খুলিবলৈ বাধ্যতামূলক হৈছোঁ আৰু অসমবাসী ৰাইজে এটা আবেদন জনাইছিলে মোৰ প্ৰতি যে আপুনি এটা ট্ৰাভেলছ খোলক, যিহেতু আপুনি জানা মানুহ পবিত্ৰ মক্কা 8 বছৰ তাতেই আছিলোঁ, মই তাতেই লিখা পঢ়া কৰিছোঁ, তাতেও মই হোটেল মেনেজমেণ্টৰ কোৰ্ছো কমপ্লিট কৰিছোঁ আৰু মোৰ ইউপিৰ যিটো লক্ষ্ণৌৰ আছিল কুক আছিল, কুকটো আমাৰ অসমীয়া খানা যোগান ধৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে শুনি ভাল পাব আমাৰ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ সন্মানীয় মোৰ নিজৰ কাকা হয়, তেখেতক শ্বাহজাহান আলী ডাঙৰীয়া তেখেতে কুক হয়, তেখেতে ৰন্ধা বঢ়া বহুত ভাল জানে, অসমীয়া খানা শিকিছে, তেখেতক লৈ গৈ আছে এইবাৰ আৰু সেইকাৰণে আগতে যিটো ছাৰ্ভিচ পাইছিলে তাতকৈও বহুত এতিয়া ছাৰ্ভিচ উন্নত মানৰ পাব আৰু যিহেতু মই হজযাত্ৰীসকলক কোনোবা মুআল্লিমৰ ওপৰত মই হেণ্ড অভাৰ কৰি নিদিওঁ, মই লগত লৈ যাওঁ, মই লগত লৈ আহোঁ, কাৰণ মই ট্ৰাভেলছৰ অনাৰ হয়, মই লগত লৈ যাওঁ। হাজীসকলৰ সুখতেও আছোঁ, দুখতেও আছোঁ। হাজীসকল যেতিয়া বেমাৰ পৰাৰ লগে লগে কোনোবা মানুহ যদি ব্লাড চুগাৰ যদি নীল হৈ যায় সেই সময়ত কি কৰিব লাগিব জানিব লাগিব। ব্লাড
ব্লাড প্ৰেছাৰ যদি হাই হৈ যায় কি কৰিব লাগিব এইবিলাক জানিব লাগিব। আৰু মই লোৱা হয় নেকি আপোনাৰ ট্ৰেভেলছৰ নাম কি আৰু কি কি ফেচিলিটিজ পাব? আমাৰ এই ট্ৰেভেলছৰ নাম হ'ল আল আমিনা টুৰ এণ্ড ট্ৰেভেলছ উমৰা হজ অৰ্গেনাইজাৰ। আৰু এই ট্ৰেভেলছৰ জৰিয়তে গ'লে যোৱাৰ পৰা অহালৈকে গোটেইখিনি ছাৰ্ভিচ। কোনোবা যাব বিচাৰে তো আপোনাক কেনেকৈ যোগাযোগ কৰিব? যদি যাব বিচাৰে তেনেহ'লে মোৰ যিটো যোগাযোগ নাম্বাৰ ইণ্ডিয়ান নাম্বাৰ সেইটো মই কৈ দিছোঁ 9954868130 আৰু চৌদি আৰবৰ যিটো মোৰ মোবাইল নাম্বাৰ সেইটো হোৱাটছআপ আছে ইমো আছে সেইটোতো যোগাযোগ কৰিব পাৰিম।